एग्जाम तो आमार फेब्रुवारी बा मार्चत हबो बुली किन्तु इमान जल्दी हबो एतिया आहे माने तेतियाहे आमी प्रिपेरेशन करू कियो बारो आमी कियो एनेका भूल करू बारो तार आगते जदि आमी भालदरे प्रिपेरेशन करि कोइ आपनकर एबार एडीआरई एग्जाम बा बेले किबा कम्पेरेटिव एग्जाम बिलाकतो ए क्वेश्चन बिलाके आहि थाके एसआई पेपर ख एनेका নহয় যে इजी आहिबो पानी क्वेश्चन केतेও नाही एसआई पेपर 30% आमी সকলোৱে পৰাকে क्वेश्चन কাটে প্ৰত্যেকটো মানে क्वेश्चन অলপ হার্ড কাটে কাৰণ আমি তো মানে ইমানখিনি ক্যান্ডিডেটৰ মার্ক থাকে আপোনালোকে যদি হে দুটা কোয়েশ্চন ভুল কৰে যদি এটা কোয়েশ্চন কৰে 1 মার্কস পাই গল আৰু যদি হে দুটা ভুল কৰে তেন্তে হে 1 মার্কসটো আপোনালোকৰ কটা যাব কাৰণ আপোনালোকে নজনাটো কৰি পিনি বহুত বেছি ভুল কৰে যিখিনি পায় সেইখিনিও হেৰুৱাই পেলাই আৰু যি সকলে অসম পুলিচৰ ফিজিক্যালত এবাৰ পাস কৰিব নোৱাৰিলে 1 সেকেন্ড 2 সেকেন্ডৰ কাৰণে তেওঁলোকে মানে ৰখি যাব লগিয়া হল ৰৈ দিব লগিয়া হল তো ডাউন কৰি দিব নালাগে যে তেওঁলোকে এক্সাম দিব আৰু আমি দিবলে নাপাও এনেকৈ আপোনালোকে মন বিলাক ডাউন কৰি নিদিব হ'ব আমি সদায় আগবাঢ়ি যাব লাগিব ন আমি আশা কৰিব লাগিব আশা যদি আপোনালোকে নকৰে তেন্তে আপোনালোকৰ সপোন বিলাক ক'ত পূৰণ হ'ব নমস্কাৰ আসাম পুলিচ বৰি নতুন এটা ভিডিঅ লৈ মই পৰিস্মিতা হয়কাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিঅটো আৰম্ভ কৰাৰ প্ৰথমতে আপোনালোক যি সকলে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে আজি তেওঁলোকক কৈছো তেওঁলোকে যাতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লয় যাতে এনেকুৱা ধৰণৰ অসম পুলিচৰে হওক বা তেনেকুৱা ধৰণৰ কিবা ইনফৰমেশনেই হওক মই যেতিয়াই আপোনালোকক দিও ভিডিঅ বনাই তেতিয়া আপোনালোকে পাই যায় আৰু যদিহে ভাল লাগে তেন্তে এটা লাইক আৰু শেয়াৰ কৰি মোক অলপ সাহস দিবলৈ নেপাহৰিব তো ভিডিঅটো আৰম্ভ কৰাৰ প্ৰথমতে মই আপোনালোকৰ পৰা অনুভৱটো জানিব বিচাৰিম কাৰণ ইমান জলদি আপোনালোকৰ অসম পুলিচৰ এসআই এক্সাম টু হ'ব বুলি কালি অফিচিয়েল নোটিস উলালে তো কেনেকুৱা লাগিছে আপোনালোকৰ কাৰণ আপোনালোকে তো ভাবিছিলে হয়তো এক্সামটো আমাৰ ফেব্ৰুৱাৰী বা মাৰ্চত হ'ব বুলি কিন্তু ইমান জলদি হ'ব এতিয়া মানে হয়তো বহুতে এতিয়াও প্ৰিপাৰেচন কৰাই নাছিলে কাৰণ ভাবিছিলে যে জানুৱাৰী 1 জানুৱাৰীটো খাই লওঁ তাৰ পাছত ভালদৰে প্ৰিপাৰেচন কৰিম তেওঁলোকে তো বহুত বেছি ভালকে ঝটকা খাইছে আৰু মোক বহুতে মেছেজও কৰিছে কমেন্টও কৰিছে বহুত বেছি ঝটকা খাইছো বলে আসলতে আমি যেতিয়া আমি মানে বস্তুটো আহে মানে তেতিয়াহে আমি প্ৰিপাৰেচন কৰো কিয় বাৰো আমি কিয় এনেকা ভুল কৰো বাৰো তাৰ আগতে যদি আমি ভালদৰে প্ৰিপাৰেচন কৰি থাকিলহেতেন এনেকে মানে ঝটকা খাবলগীয়া নহয় গতিকে আপোনালোকক যি সকলে এবি আৰু ইউবি কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই আছে তেওঁলোকক কৈছো তেওঁলোকে যাতে এটো ঝটকা নেখায় মানে এনেকৈ যাতে সাৰপ্ৰাইজ নেপায় গতিকে আপোনালোকে তাৰ কাৰণে আগতীয়াকৈ প্ৰিপাৰেচন চলাব লাগিব যেনেকৈ আপোনালোকে ফিজিক্যালৰ কাৰণে আগতীয়াকৈ এবছৰ দুবছৰ আগৰ পৰাই আপোনালোকে প্ৰিপাৰেচন চলাই আছিল তেনেকৈ আমি ৰিটেনৰ কাৰণে প্ৰিপাৰেচন চলাই থাকিব নোৱাৰোনে আৰু যি সকলে অসম পুলিচৰ এবি বা ইউবিত কম মাৰ্কস পাইছে তেওঁলোকে ভাবিছে তেওঁলোকে কৈ আছে যে আমি ইমান কম মাৰ্কস পাইছো আমাৰ নামটো হয়তো নাহিব কাটপত আমি প্ৰিপাৰেচন কৰো জানো পহুনে নপহু এনেকুৱা ধৰণৰ কোৱেশ্চন হুদি পেনি মানে বহুত বেছি মানে নিজকে মানে ডিমোটিভেট কৰি আছে যদিহে মই এটা কথা কওঁ আপোনালোকক যদিহে আপোনালোকেও পঢ়ি থাকে আপোনালোকৰ মাৰ্কসটো কম হয় হয়তো আপুনি 21 24 পাইছে কিন্তু পাছটো কৰিছে ন আপুনি এইবাৰ যদিহে নোৱাৰে কিন্তু নেক্সট বাৰৰ কাৰণেটো আপোনালোকে ভালদৰে ফিজিক্যালত মাৰ্কস পাবলৈ চেষ্টা কৰিব তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ ভালদৰে প্ৰিপাৰেচন চলাব লাগিব এইবাৰ যেটো ভুল কৰিছে আপোনালোকে সেইটোটো আপোনালোকে নেক্সট বাৰ কেতিয়াও ভুল নকৰে গতিকে আপোনালোকে যি সকলে পাছ কৰি থৈছে সকলোৱে পঢ়ি থাকক কাৰণ এইবাৰ যদি আপোনালোকৰ ফিজিক্যালত কাটপত নাম নাহে কিন্তু নেক্সট বাৰটো আপোনালোকৰ নহাকে নাথাকে নেক্সট বাৰ যদি হে আহে তেন্তে আপোনালোকে ৰিটেনৰ কাৰণে ইমান বেছি কষ্ট কৰিব নালাগে কাৰণটো কি কাৰণ আপোনালোকে এতিয়া পঢ়ি আছে ন এতিয়া এই পঢ়ি থকাখিনি আপোনালোকৰ মানে অথলে নাযায় আপোনালোকৰ লাইফতে আপোনালোকৰ কামত দিব অকল পুলিচৰ কাৰণে নহয় যেনেকৈ আপোনালোকৰ এবাৰ এডিআৰই এক্সাম বা বেলে কিবা কম্পাৰেটিভ এক্সাম বিলাকতো এই কোৱেশ্চন বিলাকে আহি থাকে আমি যিবিলাক আমি জিকে বা ম্যাথছ ৰিজনিং গ্ৰামাৰ এই সকলোখিনি মানে আহিয়ে থাকে গতিকে এইখিনি যদি আপোনালোকে পঢ়ি থাকে তেন্তে আপোনালোকৰ জীৱনটোত মানে আপোনালোকৰ লাইফটোত বহুত বেছি কামত দিব গতিকে আপোনালোকে ভালদৰে পঢ়ি থাকক যাতে এনেকৈ এসআই যেনেকৈ আপোনালোকৰ এক্সামটো পটককেনি দি দিলে ঝটকা দি দিলে তেনেকৈ যাতে আপোনালোকে এবি ইউবি কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেনেকৈ যাতে ঝটকা খাবলগীয়া নহয় আৰু যি সকলে এসআই কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকে বহুত এটা মানে ভালদৰে প্ৰিপাৰেচন চলাব লাগিব কাৰণ এসআই পেপাৰখন এনেকুৱা নহয় যে ইজি আহিব পানী কোৱেশ্চন কেতিয়াও নাহে এসআই পেপাৰত কাৰণ এসআই আৰু আপোনালোকে নিজেই মানে গমেই পাইছে কাৰণ ইমানখিনি ক্যান্ডিডেট আৰু ইমানখিনি ক্যান্ডিডেটৰ ভিতৰত অনলি 203টা 144টা ইউবি 51টা এবি এসআই আৰু লগতে এপি আৰু 7টা আৰু সিভিল ডিফেন্সৰ এটা গতিকে কিমান বেছি হাৰ্ড হ'ব আপোনালোকে নিজে ভাবকচোন গতিকে আপোনালোকে সেই অনুপাতে আপোনালোকে হাই লেভেলত প্ৰিপাৰেচন চলাব লাগিব কাৰণ এইটো কোৱা নাই যে আপোনালোকে ইজি কোৱেশ্চন নেচাব কাৰণ ইজি কোৱেশ্চনো আহিব মিডিলটো আহিব আৰু লগতে হাৰ্ডটো আহিব গতিকে এনেও কোৱেশ্চন পেপাৰ বিলাক
এটা পেটামত কথা হয় মই ভাবি মানে কৈছো যে 30% আমি সকলোৱে পৰাকে কোৱেশ্চন কাটে প্ৰত্যেকটো মানে কোৱেশ্চন পেপাৰতে 30 মানে পাৰ্সেন্ট ইজি কাটে তাৰ পাছত 40% মিডলত কাটে যাতে মানে আমি অলপমান পঢ়ি পেনি সেই কোৱেশ্চন বিলাক মানে কৰিব পাৰো মানে 30% আপোনালোকে সকলে জনা কোৱেশ্চনে কাটে মানে ইজি মানে বাকি 40% অলপ মানে মিডলত কাটে বাকি 30 কোৱেশ্চন 30% মানে 30% অলপ হাৰ্ড কাটে কাৰণ আমিটো মানে ইমানখিনি ক্যান্ডিডেটৰ ভিতৰত আমি মানে যিখিনি বিচাৰিছো মানে গভৰ্ণমেন্টে যিখিনি বিচাৰিছে সেইখিনি লবৰ কাৰণে সকলোৱে মানে যোগ্যতাৰ প্ৰমাণটো লব লাগিব ন তেওঁলোকে কিমান বেছি মানে প্ৰিপাৰেচন চলাইছে তাৰ ওপৰত ডিপেন্ড কৰিব গতিকে যদিহে আপোনালোকে সকলোখিনি ভালদৰে প্ৰিপাৰেচন চলাই তেন্তে আপোনালোকে নিশ্চয় মানে আপোনালোকে এটা ভাল মাৰ্কস পাব আপোনালোকে সিলেক্ট হ'ব কাৰণ এসআই মানে এইটোৱে লাষ্ট নহয় আকৌ আহি থাকিব আপোনালোকে এইটোৰ পৰা আপোনালোকে শিকিব তাৰ পাছত আকৌ নেক্সট দিব তেনেকৈ আপোনালোকে শিকি গৈ থাকিব কিন্তু অকল শিকি গৈ থাকিলে হ'ব জানো আপোনালোকেওটো পাস কৰিব লাগিব গতিকে যি সকলে এবাৰ লাষ্ট দিছে বা এসআই লাষ্ট হয় মানে এইটো লাষ্ট এটেম্প হয় তেওঁলোকেও যাতে ভালদৰে প্ৰিপাৰেচন মানে কৰি পেনি এক্সামটো দিবলৈ যায় আৰু যি সকলে ফাৰ্স্ট এবাৰ দিবলৈ গৈছে তেওঁলোকেও যাতে ভাল হয় তাকে কামনা কৰিছো আৰু কোৱেশ্চন পেপাৰখন ভালদৰে পঢ়ি ভালদৰে আপোনালোকে কোৱেশ্চন লিখিবলৈ চেষ্টা কৰিব কাৰণ এসআই পেপাৰত আমি সকলোৱে জানো যে নিগেটিভ মাৰ্ক থাকে আপোনালোকে যদি হে দুটা কোৱেশ্চন ভুল কৰে যদি এটা কোৱেশ্চন শুদ্ধ কৰে তেন্তে আপোনালোকে 0 মাৰ্কস পাব মানে 100টা কোৱেশ্চন আহিব আৰু এটা কোৱেশ্চনৰ আপোনালোকৰ 1 মাৰ্কস কে থাকিব হেতুটো জানে কিন্তু যি সকলে নাজানে তেওঁলোকৰ কাৰণে মই কৈ দিছো 1 মাৰ্কস কে থাকিব আপোনালোকে এটা যদি শুদ্ধ কৰে 1 মাৰ্কস পাই গল আৰু যদি হে দুটা ভুল কৰে তেন্তে হে 1 মাৰ্কসটো আপোনালোকৰ কটা যাব গতিকে আপোনালোকে আলুগুটি পাব হেতু কাৰণে কৈছো ভালদৰে আপোনালোকে নজনাটো কোনেও মানে নকৰিবই যেটো জানে আপুনি হেতুৱে কৰিব কাৰণ আপোনালোকে নজনাটো কৰি পিনি বহুত বেছি ভুল কৰে যিখিনি পায় সেইখিনিও হেৰুৱাই পেলাই মানে গতিকে ভালদৰে পঢ়ি পেনি আপোনালোকে এক্সামটো দিব আৰু যি সকলে এবিউবি কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকক এটা কথা কৈছো আপোনালোকে যাতে এনেকৈ সাৰপ্ৰাইজ নেপায় তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক কাৰণ এনেকৈ আপোনালোককো সাৰপ্ৰাইজ দি দিব হয়তো ফিজিক্যাল কাটঅফটো ডিসেম্বৰৰ লাষ্টত হয়তো মাৰি দিব পাৰে যেনেকৈ এতিয়া আহি গল আৰু তাৰ পাছত এক্সামটো আপোনালোকৰ ফেব্ৰুৱাৰীৰ ভিতৰতে হৈ যাব পাৰে গতিকে ভালদৰে পঢ়ি থাকক কাৰণ এবাৰ ইউবি আৰু এবিৰ আপোনালোকে দেখিছেই বহুত বেছি ক্যান্ডিডেট আছে কাৰণ বহুতে বহুত ভাল মাৰ্কস পাইছে তাৰ কাৰণে আপোনালোকে ভালদৰে ৰিটেনটো ভাল মাৰ্কস পাব লাগিব গতিকে ভালদৰে পঢ়ি থাকক আৰু যি সকলে অসম পুলিচৰ ফিজিক্যালত এবাৰ পাস কৰিব নোৱাৰিলে 1 সেকেন্ড 2 সেকেন্ডৰ কাৰণে তেওঁলোকে মানে ৰখি যাব লগিয়া হল ৰৈ দিব লগিয়া হল তেওঁলোকৰ কাৰণে মই দুটামান কথা কওঁ তেওঁলোকক কৈছো তেওঁলোকে মনচন বেয়া কৰিব নালাগে যদিহে তোমালোকে এসআই কাৰণে প্ৰিপাৰেচন চলাইছিলা তেন্তে এসআইটো ভালকে দিবলৈ চেষ্টা কৰিবা আৰু যদিহে এসআই কাৰণে মানে তোমালোকৰ এজ হোৱা নাই বা কিবা নকৰিলা তেন্তে একো মানে তোমালোকে মনত মানে মনটো ডাউন কৰি দিব নালাগে যে তেওঁলোকে এক্সাম দিব আৰু আমি দিবলৈ নাপাও এনেকৈ আপোনালোকে মন বিলাক ডাউন কৰি নিদিব কাৰণ অসম পুলিচৰ এনেকৈ মানে ইয়াৰলি আহিয়ে থাকিব 2025 তো হয়তো আকৌ আপোনালোকৰ এসআই কাৰণে এসআই হক বা এবিউবি বা ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ পোষ্ট আকৌ আহিব নিউকে আকৌ আহিব গতিকে তাৰ কাৰণে আপোনালোকে আকৌ প্ৰিপাৰেচন চলাই থাকক ৰানিং কৰি থাকক যাতে এবাৰ এই 1 সেকেন্ডৰ কাৰণে আপোনালোকে যেটো ৰৈ দিব লগিয়া হল আপোনালোকৰ লগৰ বিলাক আগবাঢ়ি গল হেইটো আপোনালোকে মনত মানে ৰাখি লওক যাতে এইবাৰ যদি পোষ্ট উলাই কেনেবাকে যদি উলাই মুঠতে তাৰে এটা পোষ্ট মূৰ বুলি আপোনালোকে মনত দাখি কৰি লওক আপোনালোকে মন একেবাৰে ডাউন নকৰিব কাৰণ মই গম পাইছো বহুতে কৈ আছে যে আমি পাস কৰিব নোৱাৰিলো বহুত বেছি মন বেয়া গতিকে মন বেয়া কৰি আপোনালোকে নিজকেহে কষ্ট দিয়া হ'ব আৰু আপোনালোকৰ জীৱনটো একেবাৰে মানে তললে নি থকাহে হ'ব আমি সদায় আগবাঢ়ি যাব লাগিব ন আমি আশা কৰিব লাগিব আশা যদি আপোনালোকে নকৰে তেন্তে আপোনালোকৰ সপোনবিলাক ক'ত পূৰণ হ'ব কেতিয়াও পূৰণ কৰিব নোৱাৰে আমি আশা কৰিব লাগিব আমি বিচাৰিব লাগিব আমি মনে প্ৰাণে বিচাৰিব লাগিব আৰু যদিহে আমি বস্তুটো বিচাৰিলো মনে প্ৰাণে বিচাৰি যদিহে পোৱা নাই তেন্তে এটাই মনত ৰাখিব যে ভগৱানে আপোনাক এটা ভাল সময়ৰ কাৰণে আপোনালোকক ৰখাই থৈছে এটা ভাল পোষ্টৰ কাৰণে আপোনালোকক মানে ৰখাই থৈছে আপোনালোকে আজি ফেল কৰিছে তাৰ পৰা আপোনালোকে শিকিলে সেই শিকিলে যে আপোনালোকে তাৰ পৰা সেই বস্তুতে আপোনালোকক জীৱনত আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰিব গতিকে যি সকলে মানে হে মনচন ডাউন কৰি নাথাকিব আকৌ আপোনালোকৰ কাৰণেও ভাল দিন আহিব ভগৱানে আপোনালোকক সকলোৰে কাৰণে মানে সকলোকে কোনো এটা কামৰ বাবে সৃষ্টি কৰিছে গতিকে আপোনালোকৰ সেই কামটোৰ কাৰণে হয়তো আপোনালোকৰ দেৰিকে আহিব পাৰে কিন্তু আপোনালোকৰ কাৰণেও ভাল আহিব এই যে কয় জীৱনত
মানে দেৰিকে আহিব কিন্তু ভাল আহিব সঁচা আহিব লাগে ন সেইটোৱে আপোনালোকৰ জীৱনৰ মানে যিটো সপোন দেখিছে প্ৰথমৰ পৰা সেই সপোনটো যাতে আপোনালোকে কেতিয়াও ভাঙি যাবলৈ নিদিয়ে তাৰ কাৰণে আপোনালোকে নিজকে সংযত কৰি ৰাখিব লাগিব আপোনালোকে আহি থকা বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যেনেকৈ আমি আগতীয়াকৈ কিবা কৰোঁ তেনেকৈ আপোনালোকে এই যে অসম পুলিচৰ আকৌ নতুনকৈ যে পোষ্ট ওলাব সেই পোষ্টত আপোনালোকে এবাৰ পাছ কৰিবৰ কাৰণে আগতীয়াকৈ আপোনালোকে প্ৰিপাৰেচন চলাব লাগিব এই যে কয় বৰষুণ গ'লে জাপি লৈ লাভ নাই তেনেকৈ আপোনালোকে মানে যেতিয়া এপ্লাই আহিব পোষ্ট ওলাব এপ্লাই কৰিব তেতিয়া আপোনালোকে প্ৰিপাৰেচন কৰি জানো কিবা লাভ আছে তাৰ আগৰ পৰাই আমি প্ৰিপাৰেচন কৰিব লাগিব আৰু আজিকালিতো গমেই পাইছে ইমান বেছি কম্পিটিশ্যন ইমান বেছি মানে বেছিকৈ মানে অসম পুলিচতে মানে সকলো যাব বিচাৰে আৰু অসম পুলিচত বহুত বেছি এটা ভালদৰে মানে আপোনালোকে প্ৰিপাৰেচন কৰিয়ে মানে আপোনালোকে চাকৰিটো পাব পাৰে আৰু বহুত ইজিয়ে হয় মানে যদিহে আপোনালোকে প্ৰিপাৰেচন ভালদৰে চলায় তেন্তে বহুত ইজি হয় অসম পুলিচত চাকৰি পাবলৈ বাকী এডিআৰই এইবিলাক মানে অলপ টান হয় কঠিন হয় কিন্তু পুলিচত যাবলৈ বহুত ইজি হয় এইটো কোৱা নাই যে অসম পুলিচত চাকৰি পাবলৈ বহুত ইজি নহয় কিন্তু যদি আপোনালোকে প্ৰিপাৰেচন ভাল কৰে তেন্তেতো ইজিয়ে হ'ব যদি আপোনালোকে ভালদৰে যেনেকৈ ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন চলায় তেনেকৈ ৰিটেনৰ কাৰণে প্ৰিপাৰেচন চলায় ভাইভাৰ কাৰণে প্ৰিপাৰেচন চলায় তেন্তে ইজি হয় মই সেইটোহে ক'ব খুজিছোঁ বাৰু দিয়ক আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি মোক অলপ সাহস দিবলৈ নেপাহৰিব আজিলৈ আহিছোঁ তেন্তে জয় হিন্দ